বঙাইগাঁও উপনিৰ্বাচনৰ ভোট গ্ৰহণ হোৱাৰ পিছত ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে আৰু কিছু সময় পিছতে ঘণ্টামান পিছতেই হয়তো নিৰ্বাচনৰ ফলাফল যিহেতু ঘোষণা হ'ব, গতিকে ইতিমধ্যে নিৰ্বাচনী যি অংক তাক লৈ প্ৰাৰ্থীসকলে ব্যস্ত থকা পৰিলক্ষিত হৈছে। আৰু মোৰ সৈতে এই মুহূৰ্তত আছে অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী, আৰু তেখেতৰ পৰা জানিব বিচাৰিম যে শেহতীয়া নিৰ্বাচন যি অনুষ্ঠিত হ'ল আপুনি কি দেখিছে, কেনেধৰণৰ আশা কৰিছে? মই আশা কৰিছোঁ আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়যুক্ত হ'ম বুলি ভাবিছোঁ, যিহেতু ভোটাৰ ৰাইজখিনি আমাৰ প্ৰতি যথেষ্ট সঁহাৰি আছে, সেইটোৱে ভাবিছোঁ। আৰু কিমান ব্যৱধান? মই ব্যৱধান 35,000 মান ভাবিছোঁ, আৰু কংগ্ৰেছতকৈ বেছি পাম সেইটো ভাবিছোঁ। নিকটতম প্ৰাৰ্থী কংগ্ৰেছে হ'ব। দেখা গৈছিল বিগত সময়ত অগপই কিন্তু যথেষ্ট ভোট লাভ কৰিছিলে, আৰু ইয়াতে প্ৰায় 42,000 ভোটত ফণীভূষণ চৌধুৰী ডাঙৰীয়া ইয়াতে বিজয়ী হৈছিল। গতিকে এইবাৰ কি দেখিছে? অলপ কিছু সাল সলনি নে কেনেকুৱা প্ৰেক্ষাপট? মানে আজিকালি ভোটাৰ ৰাইজসকল বহুত হেৰি হ'ল, আৰু চালাক হ'ল বুলি ক'ব পাৰি। তেওঁলোকে কোনফালে থাকে কোৱা নাযায়, কয় এফালে ভোট দিয়ে এফালে, সেনেকুৱা আমি কিছুমান দেখা পাইছোঁ। আৰু আমাৰ মাজতো কিছুমান আছে, আৰু তেওঁলোকৰ মাজতো কিছুমান আছে, এনেধৰণৰ এটা পিকচাৰ এটা দেখা পাইছোঁ। তাৰ ফলত এনেকৈ ভাবিবলৈ বাধ্য হৈছোঁ, হয়তো কিছুমান ভোট আমাৰ ইফাল হ'ব পাৰে। আৰু যিহেতু 8জন প্ৰয়োজন দি 8টা হেৰি আগবঢ়াইছে, কেণ্ডিডেট আছে, সেইকাৰণে আৰু ভাবিছোঁ ভোটবিলাক ইফাল হ'ব পাৰে। আৰু কিন্তু কোৱা নাযায়। এইমাত্ৰ আমাৰ ঘৰলৈ আহিলে, তিলকগাঁও চিকিবিকি এইবিলাকৰ মানুহ আহিলে, তেওঁলোকে কৈছে বাইদেউ কিন্তু এইবাৰ আমাৰ বহুত ভোট পাব, এনেকৈ কৈছে। আমাৰ আগত যেনেকুৱা আছিল MP ইলেকশ্যনত, কিন্তু তেওঁলোকে যদি আমাক সম্পূৰ্ণভাৱে ভোট প্ৰদান কৰিছে, তেতিয়াহ'লে ভোটৰ সংখ্যা হয়তো আৰু বেছি হ'ব। তেওঁলোকৰ কথাৰ মৰ্মে মই ভাবিছোঁ, আৰু সকলোৱে ভাবিছে ভোট বেছিও হ'ব পাৰে, 35তকৈ বেছি হ'ব পাৰে, সেইটো হৈছে। এই যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ল, কেইবাদিন পাৰ হ'ল, আপুনি সময়খিনি কি ধৰণে পাৰ কৰিছে? সময়খিনি এইকেইদিন ঘৰতো নাছিলোঁ, অলপমান ঘৰৰ কাম কাজ চালোঁ, আৰু আমাৰ পাৰ্টীৰ মানুহখিনিৰ খা খবৰ ল'লোঁ, গ'লোও। তাৰপিছত 2-3 দিন গ'লোঁ, সমষ্টিৰ মানুহৰ লগত লগ কৰিলোঁ, আৰু ভালেকেইজন মানুহ ঢুকাইছে। ইলেকশ্যনৰ আগদিনাখনো ইলেকশ্যনৰ দিনাখন ঢুকাইছে, তেওঁলোকৰ ঘৰত খবৰ ল'লোঁ, সেইটোৱে। আৰু মোৰ ঘৰতো আহি আছে বহুতে, বেলেগ একোৱে কৰা নাই, ঘৰতে আছোঁ। যদি আপুনি ভবা ধৰণে যদি জয়ী হয়, দেখা যাব একেটা ঘৰতে সাংসদ থাকিব আৰু বিধায়কো থাকিব, গতিকে কথাষাৰ কেনেধৰণে সমন্বয় হ'ব, আৰু ৰাজনৈতিক সমন্বয় হ'ব, সেইটো ভাবিছোঁ। ৰাইজে সাংসদকো লগ পাব আৰু একেলগে বিধায়ককো লগ পাব। ৰাইজৰ সুবিধাই হ'ব আচলতে। ধৰ বাহিৰৰ যিহেতু সাংসদৰ 10টা সমষ্টিত আছে একেলগে, বাহিৰৰ মানুহখিনিয়েহে লগ পাব, আৰু বঙাইগাঁওৰখিনিতো লগ পাবই। আৰু সুবিধা এটাই হ'ব, যিটো কাম মই কৰিব নোৱাৰিছোঁ সাংসদ ডাঙৰীয়াই কৰি দিব, আৰু সেইটো কৰিব সুবিধা হ'ব ৰাইজৰ। এইবাৰ নিৰ্বাচনত দেখা গৈছিল যে অগপৰ পদত্যাগ কৰিও তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা, এইটো কিবা ভোট আপোনালোকৰ কিছু মাইনাছ বা তেনেধৰণৰ ক্ষতি কিবা কৰিছে, তেনেকৈ কিবা উপলব্ধি? নাই, ক্ষতি নহয়। এইবাৰ আগে পিছে হৈ থাকেতো, ক্ষতি একো নহয়। অলপ কিছুমান যাব ভোট, কিন্তু অধিক সংখ্যক নহয়, কম সংখ্যকে যাব। আমি এটা হিচাপত ভাবি লৈছোঁ, সেইখিনি নিশ্চয় হ'ব তেওঁলোকৰ। কিমান মান? আমি ভাবিছোঁ তেওঁলোকে 10ৰ পৰা 12 মান হ'ব পাৰে, ভাবিছোঁ এইটোৱে। আপোনাৰ ভোট কিমান মান আহিব? মইতো 35,000 বেছি পাম বুলি ভাবি আছোঁ আগতকৈ। মুঠ সেই আৰু মুঠতে 35,000 বেছি, আৰু সেইটো চাৰত কৰি আৰু আমাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।